हाय दोस्तों, हाउ आर यू? आशा करो सबै ভালে আছে। আজিৰ পৰা হোলি ষ্টাৰ্ট হৈছে, সকলোলৈ হোলিৰ শুভকামনা থাকিল। তো বন্ধুসকল, মই আজি আপোনালোকলৈ মোৰ স্বৰচিত কবিতা এটা আগবঢ়াইছোঁ। মানুহৰ জীৱনত মানুহে যিকোনো এটা বাট বাছি ল'ব লাগে, সেই উদ্দেশ্যৰেই সৰু সৰু এটা কবিতা বহুত দিন আগতে লিখা অৱশ্যে। তো আজি মই আপোনালোকৰ আগত পাঠ কৰি শুনাই দিছোঁ, যিহেতু কবিতা আবৃত্তি কৰিবলৈ মই নাজানো একেবাৰে। কবিতাৰ শিৰোনাম জীৱনৰ বাট। আজি অহা বাট মোৰ অতি প্ৰিয়, সেই বাটত আছে মোৰ যত আশা জীৱনৰ মানস পথ। ভাৱান্তত আশাৰ ৰেঙনিত থাপনা মোৰ, কলবৰত জনবৰৰ জোৱাৰ তুলি চাৰিওফালে ছানি ধৰে পৰিৱেশ ভাল বুলি। বেয়াও ঢাল খাই মাৰি হাত চাপৰি বিধাতাৰ লিখন খণ্ডন কৰি অহা যোৱা কৰে অহৰহ আশীষ বিচাৰি। হাততালিত বাজে ভাগ্যৰ চকৰি, মুখৰিত দিবানৈশ পৰিৱেশৰ গা গুঞ্জনি, নিয়তিৰ অধীৰ ছটপটনি। অন্তৰংগতাত আহে টোপনি, ধাৰাসাৰ বৰষুণত হয় বানপানী। বানপানীত উটুৱাই নিয়ে জীৱনৰ সম্বল কাঁহী বাতি। চোৱা উভতি চকু মেলি থাকিব পৰি উকা মাটি ঘৰৰ ভেটি। যিটো বাট আছিল এদিন অতি প্ৰিয়, সকলোৰে গ্ৰহণযোগ্য, সেই বাট আজি একেবাৰে অপ্ৰিয়, মৰাশ ভবাৰ অযোগ্য। তো বন্ধুসকল, মোৰ কবিতাটো ইমানে আছিল। যদি আপোনালোকৰ ভাল লাগে কবিতাটো লাইক কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে নতুন মোৰ ফেচবুক বা ইউটিউব আইডি চাইছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে ফেচবুকত চাই আছে, তেখেতসকলে ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।